আজীবন যদি আপুনি সমৃদ্ধি আৰু মানৱীয়তাৰ মাজেৰে উৎসৰ্গা কৰিব খুজিছে, তেতিয়াহ'লে মানুহৰ জীৱনত আৱেগ প্ৰয়োজন আছে। RCBয়ে IPLৰ ফাইনেল জিকাৰ পিছত কিং কোহলি, বিৰাট কোহলিৰ যি আৱেগ, সেই আৱেগে আমাক তেনেকুৱা এটা দৃশ্যই সোঁৱৰাই দিয়ে। আৱেগে মানুহক কি কৰে? আৱেগে মানুহক লক্ষ্য স্থিৰ কৰাত কেতিয়াবা বহু পৰিমাণে সহায় কৰিব পাৰে। আৱেগে মানুহক কাম কৰাৰ আগ্ৰহ, ইচ্ছা বঢ়াই তুলিব পাৰে, লক্ষ্য স্থিৰ কৰাত সহায় কৰিব পাৰে। সেইকাৰণে মই ভাবোঁ যে কিছু পৰিমাণে মানুহ আৱেগিক হোৱা প্ৰয়োজন। বহুতৰ ধাৰণা, বহুতে ভাবে যে আৱেগিক মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে, আৱেগিক মানুহে বাৰে বাৰে ভুল কৰে, আৱেগিক মানুহে ভুল সিদ্ধান্তৰ বলি হৈ ক্ৰমাৎ পিছুৱাই গৈ থাকে। হয়, কিছুমান কথা বতৰাত অধিক আৱেগক প্ৰাধান্য দি বিবেকক তলত ৰাখিলে সেই ধৰণৰ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু সামগ্ৰিকভাৱে সাৰ্বজনীন ৰূপত যদি আপুনি চায়, তেতিয়াহ'লে জীৱনটোত আৱেগ বৰ প্ৰয়োজন আছে। সেই আৱেগে আপোনাক সৃষ্টিশীলতাৰ পিনে লৈ যায়। সাধাৰণতে যিসকল লোক সাংঘাতিক সৃষ্টিশীল, সেইসকল লোক আৱেগিকো হয়। আৱেগত সৃজনশীলতা আছে, আৱেগত বহু বস্তুৰ সৃষ্টি হয়। আমাৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ যথেষ্ট আৱেগিক, আপোনালোকে জানে। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও যথেষ্ট আৱেগিক। আৰু আৱেগিকভাৱেই তেওঁলোকে বহু আগ্ৰাহী মনোভাৱেৰে কাম কৰিব পাৰে। আৰু বিৰাট কোহলি তাৰ শেহতীয়া উদাহৰণ। বিৰাট কোহলিক আমি দুটা দশক দেখি আহিছোঁ ক্ৰিকেটৰ পথাৰত। খেলপথাৰৰ প্ৰতিখন খেলক তেওঁ অধিক গুৰুত্ব দিয়ে আৰু প্ৰতিখন খেলৰ লগত তেওঁৰ ইম'শ্যন, আৱেগ সংযুক্ত হৈ থাকে। খেলখন যেনেকুৱাই নহওক, যিয়েই নহওক, তেওঁক কেতিয়াও আপুনি আধা মৰা ৰূপত দেখিবলৈ নাপায়। ফিল্ডত তেওঁ জঁপিয়াই থাকিব, ফূৰ্তি কৰিব, নাচিব, গাব, সতীৰ্থ সহায় কৰিব, মানসিকভাৱে সহায় কৰিব, কাৰোবাক ঢকিয়াই দিব, এটা সৰু ল'ৰাৰ দৰে আচৰণ কৰি থাকে। আৰু কিং কোহলি যেতিয়া ফিল্ডত নামিব, সেইবাবেই ষ্টেডিয়ামত উৎসাহ ভৰা এটা পৰিৱেশৰ লগে লগে সৃষ্টি হয়। আৰু আজি বঁটা পোৱাৰ পিছত যেতিয়া তেওঁৰ হাতলৈ IPLৰ ট্ৰফি আহিল RCBলৈ, তেওঁৰ দললৈ, তেওঁ আৱেগিক হৈ আনকি চকুলো পৰ্যন্ত মুচিছে। আৰু সেই আৱেগতে বুজা যায় তেওঁৰ পৰিশ্ৰমৰ কাহিনী। এটা দীঘলীয়া সময় ধৰি যে তেওঁ পৰিশ্ৰম কৰি তেওঁ চেষ্টা কৰিছে যে দলটোক মই এই পৰ্যায়লৈ লৈ যাব লাগিব, হাতত ট্ৰফিটো তুলি দিব লাগিব। আৰু সেইবাবেই সেই শ্ৰমৰ তেওঁ মৰ্যাদা লাভ কৰিলে ফাইনেলত, যাৰ বাবে তেওঁৰ চকু পানী পৰ্যন্ত আমি দেখিবলৈ সক্ষম হ'লোঁ। সেইবাবে মই সকলোকে কৈছোঁ যে আৱেগ কেতিয়াবা বিবেকৰ বাবেও আৱেগক খুব বেছি প্ৰয়োজন আছে। বিবেকক শুদ্ধ ৰূপত লৈ যাবলৈও আৱেগৰ যথেষ্ট প্ৰয়োজন আছে। গতিকে আপুনি বহুত আৱেগিক, সেইবাবে কেৱল দুখ প্ৰকাশ কৰি নাথাকিব। আৱেগে আপোনাক বিবেকৰ সঠিক সিদ্ধান্তৰে আগবঢ়াই লৈ যাবলৈ সহায় কৰে। আৱেগ প্ৰয়োজন আছে সংসাৰত, ঘৰত, সমাজত, বন্ধুত্বৰ মাজত আৱেগ প্ৰয়োজন আছে। আপুনি কি ভাবে জনাব। ধন্যবাদ।